গুড মৰ্ণিং বন্ধুসকল। গৰমৰ বতৰত আমাৰ মাইনাৰ চাক ঠাণ্ডা ঠাণ্ডা লাগিছে গাত। মা তোমাৰ ঠাণ্ডা লাগিছে নেকি? কিয়? ঠাণ্ডা দিন যে সেইকাৰণে। দাদা ক'ত গৈছে? স্কুলত গৈছে। তো বন্ধুসকল, আমাৰ ফালে অৱস্থা বহুত বেয়া, বতৰ ইমান বেয়া, মানে এয়া চাক পথাৰখিনি সাগৰত পৰিণত হৈছে। ঘৰৰ বাহিৰত ওলাব নোৱাৰা অৱস্থা। দেখিছেনে? আজি ৰাতিপুৱাৰ বৰষুণে এয়া চাক জয়সাগৰ পুখুৰী বনাই দিলে আমাৰ পথাৰ। বৰষুণ লাভাৰসকলক কৈছোঁ, যদি আপোনালোকে পাৰে আহি যাওক আমাৰ জামুগুৰিলৈ, জামুগুৰিৰ বৰষুণ উপভোগ কৰিবলৈ, পথাৰত সাঁতুৰিবলৈ। মই বৰষুণ বহুত বেয়া পাওঁ, আৰু বৰষুণৰ ফলত মোৰ ভিতৰলৈকে পানী মুচি মুচি তত পোৱা নাই। এইটো চাক ভেটা বান্ধিছোঁ, আলি দিছোঁ। এয়া ইফালে চিৰি দি পেলাই পানী, পূৰা পানী ইফালে নামি নামি আহি আছে, ইফালে চব পানী হৈ আছে। কিছুমান সহজ সৰল মানুহৰ কাৰণে মিস্ত্ৰীবিলাক বৰ ঠগন দিয়ে। পইচাখিনি ক্লিয়াৰ দিয়াৰ পিছত কাম কৰা মানুহখিনিয়ে নহয় আজি বতৰ বেয়া, আজি অমুক কালি তমুক, সেই নাটকবিলাক কৰে। কিন্তু মানুহে বুজি নাপায় যে এনেকৈ বৰষুণত আঁতৰি থাকিলে মালিকৰ যে কিমান কষ্ট হ'ব পাৰে। আমিতো আনৰ নিচিনা ঠগ নহয়, পইচা নিদিয়াকৈ নাথাকোঁ। আজিৰ যুগত ভাল হ'ব নাপায়, অলপ কাঢ়া হ'ব লাগে। মানে বিশেষকৈ কাম কৰাই লৈ ঠগন দি দিব লাগে, পইচা দিব নাপায়। তেতিয়াহ'লে মানুহখিনিয়ে বুজি যাব। আমি আচলতে সেইটো নহয় যে, আমিও চিন্তা কৰোঁ মানুহে কি, মানে এদিন কাম কৰিছে, পইচা নিদিলে তেওঁৰ ঘৰখন কেনেকৈ চলিব। ইমান ভাল ভাল কথা চিন্তা কৰিব যায় আমাৰ এই অৱস্থা। আৰু আমাৰ মাইনাই চাক স্কুলৰ পৰা আহিছে, আহি পেলাই ৰুটি লৈছে, ৰুটি আৰু তাৰ প্ৰিয় মিঠাই লৈছে, গুৰ মিঠাই খাব। টিফিনত ব্ৰেড নিছিলে, ব্ৰেড খোৱা নাই তুমি? খালা? আকৌ কিয় ৰুটি খাইছা? ভোক লাগিছে? তো ঠাণ্ডা দিন খালি ইটো সিটো খায়ে থাকিব মন যায়, হয়নে? এনেকৈ খাইছা? গুৰটো খানি খোৱা, ভাল লাগিব।